বস মাল পৰি গল এতিয়া দেৱালীলৈকে আৰু নো টেনচন ও মালিকে 3 কাৰ্টুন কি আনিলে ন বম নেকি হয় তই শুই থকাতে থাকিলি মই ৰাতিপুৱা 4টাতে উঠি গাড়ী ভাড়া কৰি লৈ গৈ এয়া মাল আনি ঘৰত পেলাই দিলোহি ও তাকে মই আপোনাক শুই থৈ গোটেইখন বিচাৰি ফুৰিছো বুলি মালিক আকৌ কলৈ গ'ল ও এবাৰ মানে দেৱালীত আপুনি দোকান দিব যোৱা বছৰ নিদিলোৱে সেই গোটেই জম্বি ওলালে তাতকে আগৰ বছৰ দিছিলো ভালেমানখিনি লাভ হ'ল তো ভাবিলো বোলো এবছৰো দিওঁ ভালেই হ'ল মালিক এসোপা বম ফটকা ঘৰতে দোকান মানে কি আৰু পুৰা ফিয়তে মাৰি দিয়া ধাই ধুই হয় তোক ফিয়তে মাৰিবলৈ দিয়া নাই বোপাই পইচা দি কিনি আনিছো চব ইনে ফুটাব নোৱাৰ বহুত দাম আৰে মালিক কি কয় টেষ্টিঙৰ কাৰণেতো এটা দিব পাৰে ন এই জেহেইনো চবতকে ডাঙৰ কি বম আনিছে তাৰ দিয়ক এটাচোন ফুটাই চাওঁ গোটেইখন ঘমৰকে উঠক নালাগে চাওঁ এতিয়া নুখুলো এইবোৰ পাছত যে দোকানত হেৰি কৰিবলৈ নিম তেতিয়া খুলিম তেতিয়া লবি ঐ ধুমুচৰ দোকানলৈ বম ফটকা আনিলে নাই বাৰু আনিলে মই কালি ফটকা পেকেট কিনি ফুটালো ফুটিলে নাই কেনেকুৱা মাল ইমান ভাল নহয় ফুচকা মায়ে আধাখিনি ফুটে আধাখিনি নুফুটে কোনোবা এটা সেই ৰকেটৰ লিখে ফুচ তেনেকে মায়ে যি কি নহলেও তই যে পেকেটকে ফুটালিয়ে মোক দেৱালীতে পইচা নিদিয়ে কিনিবলৈ এইকেইদিন যে কি ফুটাম মই তাকে ভাবি আছো এইবাৰ আকৌ আমাৰ গুলেশদাৰ সেই দোকান দিয়া কথা আছিলে বম ফটকা মোক কৈছিলে এইকেইদিনতে মাল আনিম বুলি আনিবও পাৰে দেই হে বলচোন বল তেতিয়া পাক এটা মাৰি আহোঁগে মোৰ যে এইবোৰ চাই বেলেগ ভাল লাগে কৈছো নহয় এইবোৰ দোকান দিয়া দমে দমে একদম বম ফটকা মোৰো তাতে এটা দুটা ফুটাবলৈ পাওঁৱে নেকি গুলেশদাই এনেও দিব বটনি ৰ'দ চেঙাত অলপ কোমল হৈছেগে আৰু নহলে গৰম দিনত যে যিটো পকফলা ৰ'দ দিয়েও বাহিৰত থাকিব নোৱাৰি আজিকালি অকমান ৰ'দটো সহ্য কৰিব পাৰি এতিয়া কাতি বিহু আহি আছে নহয় কাতি বিহু দেৱালী তাৰপাছত একদম পুৰা ঠাণ্ডা পৰি যাব আৰু দিৱালী আহি আছে নহয় পাহৰিয়ে গৈছিলো পাপা এবাৰ বহুত বস্তু কিনিম আকৌ দেই দিৱালী যে মোৰ ফেভাৰিট হয় মই বহুত ভাল পাওঁ বটুৱানী দেৱালী হৈছে পোহৰৰ উৎসৱটো গৌ বিহু মৰা উৎসৱ নহয় এগালমান বম ফটকা কিনি ধাই ধুই ফুটাবলে তো হেৰি জ্বলাম বুলি ক চাকি বন্তি জ্বলাম বুলি ক লাইটিং সেইবোৰে পোহৰৰ বস্তু সেইবোৰ চুনিনেও জ্বলাম পাপা আৰু মইনো ক'তনো ইমান ডাঙৰ ডাঙৰ বম ফটকা ফুটাও মই সেই কালাৰফুল সেইবোৰ কিবা যিবোৰ পোহৰ দিয়ে সেইবোৰহে জ্বলাওঁ যেনে ফি তাৰপা সেই কলগছ কেৰুলোৱা এইবিলাক বাৰু আহি লওকচোন দেৱালীটো তাৰপা দেখা যাবতো কি কিনি দিব লাগে বটুৱানী আছোনা স্পেচিয়েল চাহ কাপ বনাহি বেলেগ কানিয়া কানিয়া লাগিছে পাপা তুমি কিমান চাহ নোখোৱা বাৰু ন ৰাতিপুৱা 3বাৰ মান খালা দূৰলে দে অকমান মাতটো বৰ ডাঙৰ দিয়ে বুলি কৈছে ৰবচোন চামহে এতিয়া কিমান ডাঙৰনো মাত দিয়ে কপাব পাৰে নে নোৱাৰে মই আঁতৰিলোহে আৰু দেই জ্বলা এইডোখৰতে দি দিওঁ ৰব কাণ ধৰি লৈছো কৃষ্ণ কেলে ধৰিছে কাণ নুশুনিবই জ্বলি গল মাত ধুনীয়া আছে কিন্তু দেই মোৰ কাণ বন্ধ কৰি থলতো একদম টিয়াই গলগে দম আছে বাৰু কপাই দিছে কি বম দিলি নাজি বম নেকি নহয় ককা এইটো নাজি নহয় VIP হে আছিলে তাগৰা চাউণ্ড কৰিছে কিন্তু দেই হৃদপিণ্ড কপাই পঠিয়াইছে প্ৰথমবাৰ শুনিছো যে দেৱালীত আমি প্ৰথম চাত আৰম্ভ কৰি দিছো এইকেইদিন আৰু একেলেঠাৰিয়ে চলিয়ে থাকিব ধাই ধুই দেৱালীলৈকে এচত কোনে দিছিলে গোটেই খাৰ গোন্ধাই আছে এচত মই দিছিলো ভাইটিহঁত আনিলে নেকি বম ফটকা হয় ৰাতিপুৱা মই 4টাতে গলো আনিবলৈ আনি এইটো অথনিৰ পৰা শান্তি দিয়া নাই এটা টেষ্ট কৰিবলৈ লাগে তাকে ইয়াক দিলো এটা ফুটালে মজা বেঙেনা ভজা আনিলে মানে চাওঁ কি মাল আনিছে কিমান আনিলে কিমান নোৱাৰো কাৰ্টুন 3 কাৰ্টুন হৈছে বলক দেখাব না প্লিজ আমি সেয়া চাবলৈকে আহিছিলো চোৱাটো চাব পাৰিবা কিন্তু দিগদাৰ নকৰিবা আকৌ দেই আমুকটো তামুকটো লাগে বুলি নহলে নেদেখুৱাম নকওঁ গুলেশদা দেখাওক আহা ময়ো চাই আহোঁগেচোন গুলেশই কি মাল আনিছে
একদম খাজানাচোন মজা লাগিছে বে ইমান একদম তো সব আছে নে ইয়াত গুলেছদা সব আনিছো আকৌ বম ফটকা ফুলজাৰি ৰকেট স্কাই শ্বট এভৰিথিং তেতিয়াহে আকৌ গাঁৱত বিক্ৰী হ'ব এইবাৰ মানে বেলেগৰ পৰা আনিবলৈ দৰকাৰ নাই আপোনাৰ ইয়াতে চব পাই যাম ন আৰু আপুনি কম দামতে দিবও নহয় হয় গাঁৱৰ মানুহ যাতে বেলেগলৈ যাব নালাগে মোৰ দোকানৰ পৰাই গাঁৱৰ পৰাই চব কিনিব পাৰে সেইকাৰণে দোকানখন দিছো আকৌ বাকী তোমালোকক অলপ ডিছকাউণ্টত দি দিম বাৰু চবকেতো দিব নোৱাৰো ঐ গুলেছ কিন্তু এটা কথা ভগৱানে নকৰক কেনেবাকে যদি জুই লাগিবলৈ হয়তো ৰাম নাম সত্য হৈ যাব আকৌ সাৱধান এইটো বাৰু ধ্যান ৰাখিব লাগিব দেই মোৰ এতিয়া ঘৰত থওঁতেও চিন্তা হৈয়ে আছে মালিক দোকান কেতিয়া ফিটিং কৰিব বলক আকৌ দোকান হেৰি কৰোঁগে তেতিয়াহে আজিৰ পৰা বিক্ৰী হ'ব দোকান মই কেতিয়াবাই মানুহ লগাই বনাই থৈছো এতিয়া বস্তুবোৰ নি তাত থলেগে হ'ব যাচোন এই ককা ঘৰ পৰা ঠেলাখন লৈ আহ এহঁতৰ দুটাকো লৈ যা বস্তুবোৰ উঠাই লৈ যাওঁ দোকানলৈ বঢ়িয়া ভুদ্দা বলক বলক আহ ঠেলা লৈ যাহি তাৰ বদলি বোমা এটা দিবি মাৰি দিম ঘমৰকে 1 hour later বটুৱানী মই ইমান ধুনীয়াকে শুই আছিলো তই মোক এইফালে কেলে আনিছ বাৰু কচোন হে ভাতকেইটা খাই ইমান ধুনীয়াকে জিৰণি লৈছিলো টোপনি চাত আহিছিলে হে ভাত খাই খোজ কাঢ়িব লাগে তুমি নাজানা নেকি হে ভাত খাই বহি নাথাকে নহয় ফুৰিবলৈ ওলাই আহিব লাগে মূৰটোলৈ যাওঁহে ফুৰিবলৈ তেজ খাটি যি গৰম মাৰিছে পক গৰম হৈ গৈছেগে বলাচোন বলা পাপা কিমাননো ভিতৰতে সোমাই থাকিবা অলপ ওলাই আহিব লাগে আৰু মানুহ ভাত দম খাই ওলাই নাহে নহয় বটুৱানী পেট ঠিঠে লগতে হাগিবও ধৰিব অলপ জিৰণি লৈহে আহিব লাগে হাগি ল'বা বলা নদী কিনাৰত হৈ গ'ল আমাৰ দোকান ৰেডি বৰষুণ নপৰিবলৈ এখন দি দিলো ওপৰত আৰু এতিয়া টেনচন নাই মজা লাগিছে বম ফটকা দোকান গুলেছদা লাইট আছে যদি ৰাতি এডোখৰত লাইটিঙো লগাই দিব গম পাই নাই তেতিয়া দেখিবলৈ ভাল হ'ব লগতে মানুহবোৰ আকৰ্ষণো হ'ব আছে নহয় দেৱালী লাইটিং জিমিক জামাক সেইবোৰ এইকেইদিন এডোখৰতে লগাই সজাই দিম তাৰপৰা দেৱালীৰ দিনাখন খুলিনি ঘৰত লগামগে মালিক চিঞৰ দুটামান মাৰি দিও দেই তেতিয়াহে গম পাব বম ফটকা দোকান দিলো বুলি মাৰ তই ইয়াত এনেনো কেলে থাকিবি তই এইটো কাম তই কাষ্টমাৰ মাতিবি মই বস্তু দিম আহক ৰাইজ বম ফটকা ফুলজাৰি স্কাই শ্বট এভৰিথিং পাই যাব হাইড্ৰজেন জগমগ আহক একদম নতুন বছৰৰ মাল সস্তাত বঢ়িয়া গুলেছদা ওপৰলৈ উৰি যোৱা বস্তু কি আনিছে ন সেইবোৰ যে বেলেগ দাম লয় নহয় আমি কিনিবই নোৱাৰো তোমালোকে বাদ দিয়াচোন মোৰে কিনোতে পক গৰম হৈ গ'ল সেইটো কি ড্ৰোন বম নে কি ওপৰলৈ উৰি যায় যে তেনেকুৱা এপিছতে 50 rupees তাতকে বম এবাকচ কিনি ফুটাই ভালচোন সেইটোৱে আৰু বৰ ডাঙৰ ডাঙৰ স্কাই শ্বট পাইছিলো এচুটতে একদম 400 তাৰপৰা দুটা আহিব কম্বত 800 ইমান ডাঙৰ ডাঙৰ বোলে আমাৰ গাঁৱত কোনে কিনিব সেইকাৰণে নানিলোৱে মালিক কেলে নানিলে আমি জ্বলাবলেতো আনিব পাৰিলেহেঁতেন সি একেবাৰে লাল চাহাব পুতেকটো এলাপচা বম নুফুটাই একদম সি 400-800 টকীয়াহে বম ফুটাই নহয় মানে মালিক আপুনি দোকান দিছে ন তো দোকান দিছত চবতকে হেভি বম থাকিব লাগে যিটো অকল দোকানীহে ফুটাই বেলেগৰ নাই নালাগে বাৰু তই দোকান দিলে আনিবিচোন সেইবোৰ তিলেছ তহঁতিও বম ফটকা কিনিবলৈ যাও নেকি বম ফটকা বম ফটকা কেলে আমাক গুলেছাই নতুনকে দোকান এখন দিছে নহয় বম ফটকা মই তালেহে আহিছো হাইড্ৰজেন এক বাকচ লৈ আনোগে বান্দৰ কেতে মানে বেলেগ দিগদাৰ কৰিছে সিহঁতক পক ক'লা কৰি দিওঁগে মই গম নেপাওঁ নহয় এইবোৰ কথা মোকে বটুৱানীয়ে ফুৰিবলৈ আহো বুলি কৈছে মই সেইকাৰণে আহিছো তেতিয়াহ'লে মই আকৌ বোমা কিনিবলৈহে আহিছো আজি বান্দৰৰ পকক ফালি দিম বম মাৰি বটুৱানী তই মোক সঁচা কথা কচোন বাৰু তই মোক বম ফটকা দোকানলৈ আনিছিলি নে ফুৰিবলৈ আনিছিলি হে পাপা মই নাজানোৱে মই গমেই নাপাওঁ বম ফটকা দোকান দিছে বুলি এতিয়াহে গম পাইছো ককাৰ মুখৰ পৰা মই ফুৰিবলৈ আহিছিলো তই যে পকটো সজোৱাই বুদ্ধিটো উলিয়া বটুৱানী তই বেলেগ টেঙৰ কিন্তু সাতঘাটৰ চেঙেলি খয়া কণী তই লোৱাতকৈ চোকা
এইয়া লোৱা তোমাৰ বোম আৰু ফটকা আৰু যদি লগৰ কাৰোবাক লাগে কৈ দিবা দেই মোৰ দোকানতে চব পাব বুলি অ'কে বস্তুখিনি ভাল নহয় ন ফুটিব নহয় ফুচকা নেমাৰে নামাৰে একদম মই টপ কোৱালিটি আনিছোঁ এইবছৰৰ মালহে ঠিক আছে তেনে মই লগৰকো কৈ দিম নহ'লে যে মই গাঁৱৰ পৰা নিকিনোৱে এইবাৰ আপোনাৰ পৰা বুলিহে কিনিছোঁ ঐ গেন্ধেলা আজিৰ পৰা দিবিয়ে নেকি ঐ বৰ এসোপা লৈছচোন ঘৰলৈ আলহী আহিছিলে মমাহঁত আকৌ যাওঁতে পইচা দি থৈ গ'ল নহয় বোলো বোম ফটকাকে কিনি লওঁ এইকেইদিন ইয়াকে অলপ অলপকৈ ফুটাই থাকিম আৰু দেৱালীলৈকে দেৱালীত আকৌ সৰহকৈ কিনিম যা ফুটা তই ফুটোৱাকে শুনি থাকিম পইচাটো তোৰ যাব মাতটো আমিও শুনিম কাষ্টমাৰ আহিলে নেকি ঐ হয় ককা বহনি হ'লে ঐ দেচোন দে মোকো একদম তাগ্ৰা হাইড্ৰজেন বাকচ দে এই পকৰঙা বান্দৰকেইটা মানে বেলেগ দিগদাৰ কৰিছে পকক কোলা কৰি পঠিয়াওঁ হয় নেকি ৰ'ব দিছোঁ সেইজনীচোন ভণ্টি আহিছে চিঞৰি দিওঁ ৰ তেতিয়াহে শুনিব আহক বোম ফটকা ফুলজাৰি লৈ যাওক একদম ফ্ৰেছ মাল